হেল্ল' এভৰিৱান, আজি ক'ত গৈ আছোঁ চাওকচোন। এয়া আমি ৰাতিপুৱাই ওলালোঁ সোনকালে 7টামান বজাতে আমি অৰুণাচললৈ বুলি, কাৰণ এতিয়া যিহেতু ফেমাছ হৈ আছে গোটেইকেইখন ৰিজৰ্টে, সেই ভাবিলোঁ আমিওনো কিয় নাযাওঁ। সেনেকৈ মিলালোঁ এটা দিন। আমি মোৰ লগৰ এগৰাকী, তাইৰ ল'ৰাটো আৰু মোৰ বেটা একেলগতে জন্ম বুলি ক'লেও বেয়া নহয়। তাই এদিন আগত জন্ম হৈছিলে, সেই ঠিক তেতিয়াৰ পৰা আমি দুয়োগৰাকী একেলগতে থাকোঁ, হয়তো একেলগে কথা বতৰা পাতি এটা ভাল সম্পৰ্ক গঢ়ি তুলিলে। সেয়ে তাই সদায় কৈ থাকে যে এদিন ওলাবা, কিন্তু আমি বেটাহঁতৰ লগত যাবলৈ যিহেতু অসুবিধা, তথাপিতো এদিন ওলালোঁ তাহাঁতৰ কাৰণে আৰু সিহঁতৰ বেটাহঁতৰ কাৰণে, ফূৰ্তিৰ কাৰণে। এয়া গৈ তাই আমাৰ গাড়ীতে গ'ল আৰু এখন গাড়ী ওলাইছে তাহাঁতৰ ফেমিলি, আৰু এয়া গাড়ীত আমি বহি গোটেইকেইটা একেলগতে গৈ আছোঁ। আৰু পিছফালে গৈছে মোৰ ভাইটি, আৰু এয়া গৈ গৈ আমি অৰুণাচল গেটৰ ভিতৰত সোমালোঁ। আৰু চাওকচোন ইমান ধুনীয়া পৰিৱেশখিনি, চাই থাকিবলৈ মন যায়। সেউজীয়া পৰিৱেশ, সেউজীয়া ধাননি, আৰু ইয়াত যিহেতু পলিউশ্যনটো বহুত কম, সেই হয়তো চাগে চাৰিওকাষটো সেউজীয়া বেছিকৈ দেখিবলৈ পাওঁ। আৰু নীলা আকাশ, সঁচাকৈ কিমান যে ভাল লাগিছে ন। এইখিনি উপভোগ কৰি কৰি গৈ আমি আছোঁ অৰুণাচললৈ বুলি। আৰু মাজত চাবচোন আৰু কি দেখাই যাওঁ। বিশেষ তেনেকৈ দেখাব লগা এতিয়া একো নাই। আমি গৈ পাই তাতে চিধা ভিডিঅ'টো দেখুৱামগৈ। অলপকৈ কৰিছোঁ ভিডিঅ'বিলাক, কাৰণ খুব জল্দাজল্দিকৈ কৰা হয় ন ভিডিঅ'বোৰ। এয়া আমি অৰুণাচল গেটত সোমালোঁ। গেটত সোমোৱাৰ পাছত চাৰিওফালে ইমান ধুনীয়াকৈ সেউজীয়া সেউজীয়া গছ, তাকে উপভোগ কৰি কৰি আমি গৈ আছোঁ। আৰু বাজতে ভোক লাগিছে যিহেতু গাড়ীতে আমি লৈ গৈছিলোঁ। এয়া খাই বৈ আমি পালোঁগৈ টকচিতা ৰিজৰ্ট। এইখন আছে প্ৰথমতে, সেয়ে আমি সোমাই গ'লোঁ আৰু দেখিলোঁ যে ইমান মানুহ দেখি হয়তো ঘূৰি যাওঁ লাগিছে, কিন্তু কি কৰিব, আহিছোঁ যিহেতু ভিৰ সময়তে আহি উপভোগটো কৰি যাবই লাগিব। কাৰণ এতিয়া হৈছে ছামাৰ ভেকেশ্যনছ, সকলো ল'ৰা ছোৱালীয়ে আৰু মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক সময় দিবৰ কাৰণে এনেকুৱা এখন প্ৰকৃতিৰ মাজত ধুনীয়া ঠাই আছে, তাক লৈ সকলোৱে আহিবলৈ বিচাৰে উপভোগ কৰিবলৈ। সেইকাৰণে হয়তো মানুহৰ সংখ্যা বেছি। আৰু এয়া দেখিছে আমি ধুনীয়াকৈ এনেকৈ পানীৰ মাজত অকণমান খেলিলোঁ বেটা বেটীহঁতক লৈ। আৰু তাতে ভণ্টি এজনী লগ পাইছিলোঁ, তাই এই ভিডিঅ'টো কৰি ৰাখিছে, সেইকাৰণে তাইক থেংক ইউ। আৰু এনেকৈ ভাল লাগে কেতিয়াবা ক'ৰবাত অচিনাকি মানুহে যেতিয়া মাত দিয়ে, লগ পাওঁ, ভাল লাগে সঁচাকৈ ন। কিছুমান মানুহ আকৌ চকুলে চায়ো মাতিবলৈ নিবিচাৰে, কিন্তু আমিতো নোৱাৰোঁ ন। কোনোবাই মাতিলে ধুনীয়াকৈ মাতষাৰ দিওঁ। সেইবিলাকে আচলতে মানুহৰ থাকিব লাগে। জীৱনটো দুদিনীয়া, সেয়ে সকলোৱে হাঁহি ফূৰ্তিয়ে কটাব লাগে। যিকেইদিন থাকে মানুহৰ লগত মিলা প্ৰীতিৰে থাকিব লাগে। এয়া পানীৰ মাজত দেখিছেনে ইহঁতৰ উৎপাতবোৰ। মই পানী খেলিব বাদেই দিছোঁ, কাৰণ ইহঁতকে চাম নে মই নিজে খেলিম, সেই দেউতাকৰো ফূৰ্তি কৰিব মন যায়। আৰু ইয়াত দেখিছেনে পানীত টিকলিজনী উঠিলে আৰু নামি কিনি ঠাণ্ডা লাগিলে, সেইকাৰণে দেউতাকক অকণমান কৰিব দিওঁ ফূৰ্তি। আকৌ ল'ৰাকেইটা চাওঁ, মই তেনেকৈ আৰু মিলা মিছাকৈ ক'ৰবাত গ'লে তেনেকৈ এডজাষ্ট কৰিব লগা হয়। যিহেতু আমাৰ ঘৰৰ মানুহ কোনো নগ'ল এইবাৰ। ভাইটি গৈছিলে মোৰ, কিন্তু মা বৌ কোনো নগ'ল, তেওঁলোকক মিছ কৰিলোঁ। নেক্সট ভিডিঅ'ত আকৌ কেতিয়াবা তেওঁলোকক য'ত যাওঁ লগতে লৈ যাওঁ ন, আমি লগে ভাগে যাওঁ। সেয়া ভিডিঅ' আপোনালোকৰ আগত দেখুৱাম, আৰু ক'বচোন মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগিছে। যদি ভাল লাগিছে তেন্তে এনেকৈ ভিডিঅ' বনাই যাম আপোনালোকৰ কাৰণে। বিশেষ মই কথা ক'বলৈও নাজানো বা ভিডিঅ'বিলাক এডিট কৰিবও মই নাজানো। চিম্পুলকৈ আৰু যিকেইটা ভিডিঅ' কৰিছোঁ সেইকেইটাকে আপোনালোকৰ মাজত দেখুৱাইছোঁ। এয়া আমি টকচিতাৰ পৰা আহি ডাইৰেক্ট পালোঁহি 7 কিলোমিটাৰ। মাজতে খালোঁ, আৰু মোৰ লগৰগৰাকীয়ে তাই যদি বনাই লৈ গৈছিল, তাৰ কাৰণে থেংকছ। ইমান ধুনীয়া এটা লাঞ্চ দিলে তাই, কাৰণ এইখিনি অঞ্চলত মানে খোৱাৰ কাৰণে অকণমান অসুবিধা হয়, যিহেতু ইয়াত কোনো ধৰণৰ ভাল খানা পাবলৈ পোৱা নাযায়, কাৰণ ইমানেই মানুহ হৈছে আৰু ইয়াত হোটেল কম। সেইকাৰণে আপোনালোকে পাৰিলে ঘৰতে বনাই লৈ গ'লে সুবিধা হয়, নিজৰ বাচ্ছাৰ কাৰণেও আৰু আমাৰ কাৰণে। তাই বনাই লৈ গৈছিল কাৰণে আমাৰ একো অসুবিধা নহ'ল। এয়া গৈ পালোঁগৈ আমি 7 কিলোমিটাৰ ৰিজৰ্ট। ইয়াত স্পেচটো বহুত আছিল, সেইকাৰণে মোৰ বেছি ভাল লাগিল ইয়াত। কিন্তু মোৰ খেলা নহ'ল পানী, কাৰণ ইভিনিং টাইম হৈ গৈছিলে, ল'ৰাকেইটা ঠাণ্ডা সোমাব বুলি। মই নামিলে যিহেতু সিহঁতেও নামি থাকিব বিচাৰিব, সেইকাৰণে মই অলপ সময় খেলি আমি আকৌ ওপৰলৈ গুচি আহিলোঁ। এয়া দেখিছেনে ইভিনিং টাইমলৈকেও ইমানেই মানুহ হৈ আছে নহয়, দেখিয়ে ভাল লাগিছে। আৰু পৰিৱেশটো অৰুণাচলৰ প্ৰত্যেকখন ৰিজৰ্টৰ সৌন্দৰ্য বেলেগ বেলেগ। সেই প্ৰত্যেকখন মানে প্ৰকৃতিয়ে দিয়া সৌন্দৰ্য ন, সেইটো কাৰণে গোটেইকেইখনতে গৈ ভাল লাগিছিলে আৰু ভাল লাগে। টুংটাওখনতো গৈছোঁ, সেইখনো ভাল হয়। সেইকাৰণে আৰু পানী হয় যিহেতু, জুই হওক পানী হওক, ইয়াতকৈ ডাঙৰ একো নাই। সেইকাৰণে সকলোৱে নিজে চাই চিতি কিছুমান ঠাইত
পানী হওক বা যিকোনো ক্ষেত্ৰত উপভোগ কৰোঁতে অকণমান নিজে সাৱধানতা অৱলম্বন কৰি চলি এনজয়টো কৰিব লাগে সেই এয়া হৈছে অকণমান দ ঠাই দেখিছেনে আমি কেইজনী মোৰ লগৰজনী তাই ভণ্টি দুগৰাকীমান গৈছে তাহাঁতৰ লগতে অকণমান তাহাঁতিও মাতি আছিল যিহেতু তাহাঁতৰ লগতো অকণমান এনজয় কৰি দিলোঁ চবৰ লগত মিলি থাকি ভাল লাগে ন যেতিয়া যেনেকৈ সুবিধা হয় তেনেকৈ মিলিব বিচাৰোঁ কিন্তু সময় পৰিস্থিতিয়ে দিলেহে আৰু দেই এয়া তাৰপাছত দেউতাকক ক'লোঁ অকণমান তুমিও অকণমান এনজয় কৰিবলৈ পানীলৈ যোৱা ভাইটিও গৈছিলে যিহঁতে কাৰণ সিহঁতি দুটাই ধৰি থাকিলে বেটাহঁতক সিহঁতেও এনজয় কৰিব নোৱাৰে আৰু তাৰ মাজতে ৰিলছ বনোৱা বাইদেউ এগৰাকী মই গৈছোঁৱেই নহয় একেবাৰে ফেমাছ ৰিল ষ্টাৰ আৰু তথাপিতো নিজৰ ভাল লগা কামটো কৰি ভাল পাওঁ যেতিয়া ইমান ধুনীয়া ঠাই এখনলৈ গৈছোঁ সেইকাৰণে মই দুটামান ৰিলছ বনালোঁ তাৰপৰা এয়া দেখিছেনে এটা ধুনীয়া এখন পাৰ্ক আছে চিলড্ৰেনৰ তাত গৈও ল'ৰা ছোৱালীবিলাকে খেলিব পাৰে 7 কিলোমিটাৰত মানে এইখিনি সুবিধা আছে দেই আৰু স্পেচটো যিহেতু যথেষ্ট বহল সেই মানে নিজাকৈ অলপ ঠাই উপভোগ কৰিবলৈও ভাল লাগে সেয়ে মই ইয়াতে অলপ দেৰি খোজকাঢ়িলোঁ বেটাহঁতৰ লগতে সিহঁতিও খেলিলে আৰু দেউতাকে সেয়া দেখিছেনে এনজয় কৰি আছে পানীত সেয়াই আৰু একণে মোৰ কাৰণে সুখ আনন্দ কাৰণ সৰু সৰু সুখবিলাকে আনন্দ কৰিবলৈ বিচাৰোঁ কাৰণ দীঘলীয়াটো ট্ৰিপ যাবলৈ বহুত সময় লাগে আজিলৈ আহিছোঁ বা ভিডিঅ'টো চাই কেনে পালে জনাব আৰু এনেকুৱা ট্ৰিপটো বহুত ভাল লাগিলে গৈ লগৰখিনিৰ লগত আৰু নেক্সট ভিডিঅ' লৈ আহিম আকৌ ক'ৰবাত যদি যাওঁ আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকে লাইক আৰু কমেণ্ট কৰি দিবলৈ নাপাহৰিব আৰু থেংকছ হিমাদ্ৰী তুমি এটা ইমান ধুনীয়া ট্ৰিপ উলিওৱাৰ কাৰণে আজিলৈ আহিছোঁ বাই আৰু আজি ডে এইখিনি হৈছে আমাৰ স্পেচিয়েল ফটো এনেকৈ সাঁচি ৰাখিলোঁ আমাৰ ইউটিউব চেনেলটোত আৰু আগলৈ নতুন নতুন ভিডিঅ' দি যাম মৰম দিব আৰু আশীৰ্বাদ কৰিব আজিলৈ আহিছোঁ বাই বেটাকেইটাকো মৰম দিব আৰু সকলোকে মৰম দিব বাই